ভৰপক মানে এতিয়া শাওণ ধৰক শাওণে ভাদই আগত আছিলে যেনিবা অকণমান লেটকৈ গৰুৱে হাল বোৱাৰ কাৰণে যেনিবা অকণমান লেট হয়। এতিয়াতো আৰু চব ট্ৰেক্টৰ হৈ গ'ল, ট্ৰেক্টৰ হোৱাৰ কাৰণে অকণমান যেনিবা এডভান্স হৈ গুচি আহিলে, জেঠতে পাৰে কঠীয়া। আহাৰৰ ভিতৰত মানে খেতি উঠি যায়। এতিয়া দেখিছোঁ আহাৰৰ ভিতৰত খেতি উঠিবলৈ আহাৰ গ'লে আজি ধৰক শাওণৰ 1, এতিয়া শাওণৰ 1 তাৰিখ সোমাল যেতিয়া অকণো বৰষুণৰতো আশা নাই। যদি হয় আৰু লেটকৈ হ'ব, কিন্তু কঠীয়াই আকৌ আপোনাৰ গণ্ডগোল হৈ গ'ল নহয়। কঠীয়াটো বয়স কেতিয়াবা দেখিছিলেনে এনেকুৱা, কিন্তু আমি ইমানটো হ'লোহি আৰু এই বয়স আৰু এইখনেই পথাৰ বা সেয়া আমাৰ তাতে ঘৰ, মানে দেখা নাই, এই প্ৰথম দেখিছোঁ আৰু এইখন পথাৰ। জলসিঞ্চনৰ কোনো ব্যৱস্থা নাই? জলসিঞ্চনৰ ব্যৱস্থাটো তাৰমানে আজিলৈকে নাই হোৱা বাৰু। আগত যদি কোনোবাই কিবা কিবি যোগাযোগ কৰিছিলে তেনেকৈ নহ'ল। তাৰপৰা এই ছুইচ গেট এখন দিছিলে, ছুইচ গেটখন দিছিলে তাৰমানে পানীটো এতিয়া ধৰক এইটো হ'ল বলম, মানে পথাৰৰ পানী যাবৰ কাৰণে মানে এই বলম এটা বনাই দিছিলে। এতিয়া অন্য নদ নদী বা আমাৰ আশে পাশে নাই। এতিয়া নদ নদী হ'লেহে ধৰক বলমটোত পানী আহিব। এতিয়া ৰুব নোৱাৰিলে কি হ'বগৈ? এতিয়া ৰুব নোৱাৰিলে ৰাইজৰ এতিয়া বিকল্প হ'ব, কাৰণ কেলৈ এই খেতিৰ ওপৰতে নিৰ্ভৰ। বছৰটো খেতিটো যদি নহয় তেতিয়াহ'লে আমি বাকী গোটেই বছৰটো কেনেকৈ চলিম বা কেনেকৈ কি খাম? আৰু কঠীয়া মানে বয়স পাৰ হৈ গৈছে, আমি আগতীয়াকৈ ৰুওঁ, কোনোদিনে এনেকুৱা হোৱা নাছিলে। আৰু মানে কঠীয়া প্ৰায় 45 দিন পাৰ হৈ গৈছে, 2 মাহেই হ'ব হ'ল। যদিও কেনেবাকৈ বৰষুণ আহে, কিন্তু খেতি যে কেনেকৈ হ'ব সেইটো কথা আমি ভবা নাই। আৰু মানে এতিয়ালৈকে অলপো বৰষুণ নাই, মানে বৰুণ দেৱতা কি অসন্তুষ্ট হ'ল নাজানো। অন্য ছাইডেদি ক'ৰবাত বৰষুণ হৈছে, খেতি হৈছে, কিন্তু আমাৰ তিতাবৰ এলেকাটোত মানে এতিয়ালৈকে খেতি কৰিবই পৰা নাই। আপোনালোকে নিজে চাওক, গোটেই পথাৰখন, এই পথাৰখন চিৰাল ফাট দিছে আৰু গাড়ী চলাব পৰা হৈ আছে। অন্য দিনা ইমান সময়ত মানে আমাৰ খেতি উঠি যায়। আৰু এইটো এটা বলম আছে, চাওক, একদম নআলিৰ পৰা ধৰি গোটেই বলমটোত পানী নাই। বলমটোত যদি পানী থাকিলেহেঁতেন কিবা ব্যৱস্থা কৰি মেচিনেহেঁতে উঠাব পাৰিলোহেঁতেন, কিন্তু এনেকৈ যদি খেতি কৰিব নোৱাৰোঁ আমি কি হ'ব মানে? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।